নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ জ্ঞান ভাণ্ডাৰ চেনেলৰ অন্য এটি ভিডিঅ' লৈ আহিছোঁ কেইটিমান মহৎ লোকৰ বাণী। আশা কৰিছোঁ আপোনালোকে চাই নিশ্চয় ভাল পাব। যাৰ দুই চকু কুটিল তেওঁ অন্ধ নহয়, যি নিজৰ দুখ থাকি আনৰ দুখ খুচৰি ফুৰে তেওঁহে প্ৰকৃত অন্ধ। মহাত্মা গান্ধী। 100 জন শিক্ষকে কৰিব নোৱাৰা কাম এগৰাকী আদৰ্শ মাতৃয়ে অকলেই কৰিব পাৰে। জৰ্জ হাপটি। শিক্ষাই হৈছে মূল উপায় যিয়ে মানৱ জীৱনলৈ শান্তি বোৱাই আনিব পাৰে। এৰিষ্টটল। প্ৰত্যেক মানুহৰ জীৱনলৈকে কিছুমান সংকটপূৰ্ণ সময় আছে, তথাপি এই ভাবি সান্তনা লভিব পাৰি যে সংগ্ৰাম যিমানে কঠিন হ'ব, জয়লাভো হ'ব সিমানেই গৌৰৱময়। টমাছ পাইন। কৰ্তব্যই যিকোনো কামকে ভালকৈ কৰিবলৈ আমাক বাধ্য কৰে। ফিলিপছ ব্ৰুক। আমি জীৱনটো ভাল পাওঁ এইকাৰণেই কাৰণ আমি প্ৰত্যেকেই প্ৰেমত অভ্যস্ত। সকলো ধৰণৰ প্ৰেমতে উন্মাদনা আছে আৰু আছে যুক্তি। নীটছে। জীৱনটোক বুজি পাবলৈ হ'লে পিছলৈ ঘূৰি চাব লাগিব সঁচা, কিন্তু জীৱন পথত আগুৱাই যাবলৈ হ'লে সদায় আগলৈহে দৃষ্টি ৰাখিব লাগিব। চোৰেন কিয়েৰগাৰ্ড। আনে দেখা বস্তুবোৰ তুমিও দেখা, কিন্তু সেই বস্তুবোৰৰ বিষয়ে আনে চিন্তা নকৰা কথাবোৰ তুমি চিন্তা কৰা, তেতিয়া তুমি এটা নতুন বস্তু আৱিষ্কাৰ কৰা। এলবাৰ্ট গিয়ৰগাই। এটা কথা মনত ৰাখিবা, তুমি কি বা তোমাৰ কি আছে তাৰ ওপৰত তোমাৰ সুখ নিৰ্ভৰ নকৰে, তোমাৰ সুখ নিৰ্ভৰ কৰে তুমি কি চিন্তা কৰা তাৰ ওপৰতহে। ডেল কাৰ্নেগী। মহৎ কাৰ্য সমাধা কৰা ব্যক্তিসকলৰ ফালে এবাৰ চোৱাচোন, দেখিবা তেওঁলোকে দুডাল লাখুঁটিৰ সহায়ত আগবাঢ়ি গৈছে। এডাল হ'ল উদ্যোগী মন আৰু আনডাল আদৰ্শ। ছেমুৱেল বাটলাৰ। তুমি যদি সদায় কেৱল বৰ্তমানৰ ওপৰত মনোযোগ নিবদ্ধ কৰিব পাৰা, তেন্তে তুমি এজন সুখী মানুহ হ'বা। তুমি দেখিবা যে মৰুভূমিত জীৱন আছে, আকাশত তৰা আছে, জীৱনটো এটা উৎসৱ, কাৰণ আমি কেৱল এই মুহূৰ্তটোৰ কাৰণেহে জীয়াই আছোঁ। পল ৰবচন। আকৌ লগ পাম অন্য এটি ভিডিঅ'ৰ সৈতে। আজিলৈ ধন্যবাদ।